মহামৃত্যুঞ্জয় মন্দিৰ ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাত অৱস্থিত। ই এক বিশেষ ভগৱান শিৱৰ মহামৃত্যুঞ্জয় ৰূপত উৎসৰ্গিত। মহামৃত্যুঞ্জয় শব্দৰ অৰ্থ হ'ল মৃত্যুক জয় কৰা মহান, আৰু এই ৰূপক শিৱক মৃত্যুৰ ওপৰত বিজয়ী হিচাপে পূজা কৰা হয়। এই মন্দিৰৰ মুখ্য আকৰ্ষণ হ'ল 125 ফুট উচ্চতাৰ শিৱ মূৰ্তি, যিটো ভাৰতৰ ভিতৰত শিৱৰ আটাইতকৈ উচ্চ মূৰ্তিসমূহৰ অন্যতম। এই মন্দিৰভাগ 2003 চনৰ পূজাৰ লগত ইয়াত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 2021 চনত সাধাৰণ জনতাৰ বাবে মুকলি কৰা হয়। মন্দিৰখনৰ ভিতৰত আছে বিভিন্ন ধৰণৰ শিৱলিংগ, মনোৰম উদ্যান আৰু ধ্যান প্ৰাৰ্থনাৰ বাবে নিৰ্মিত স্থান। মহামৃত্যুঞ্জয় মন্দিৰ কেৱল এটি ধৰ্মীয় স্থানেই নহয়, ই এখন পৰ্যটন ক্ষেত্ৰৰো আকৰ্ষণ স্থান হিচাপে পৰিগণিত হৈছে। অসম আৰু ভাৰতৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল ইয়ালৈ আহি শিৱৰ আশীৰ্বাদ লয় আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰে। এই মন্দিৰখনে আধ্যাত্মিকতাৰ লগতে সাংস্কৃতিক ঐতিহ্যকো প্ৰতিফলিত কৰে। বসন্ত পঞ্চমী, শিৱৰাত্ৰি আৰু অন্যান্য পবিত্ৰ দিনত ইয়াত বিশেষভাৱে পূজা আৰু অনুষ্ঠিত হয়। এই মন্দিৰখনৰ পৰিসৰ এখন আধ্যাত্মিক আৰু ধৰ্মীয় কৰ্মস্থলত পৰিণত হৈছে। পৰ্যটকৰ লগতে সাধাৰণ লোকেও ইয়াক শান্তি, ভক্তি, আস্থাৰ উৎস হিচাপে গ্ৰহণ কৰিছে।